পৰিবহন ব্যৱস্থাৰ সিন্ডিকেটৰ কথা আপুনি বাৰে বাৰে শুনি আহিছে। আমি বোকাখাতৰ পৰা আজি দেখুৱাব খুজিছোঁ আৰু আমি এই তথ্য ফাদিল কৰিব খুজিছোঁ যে বোকাখাতত দীৰ্ঘদিন ধৰি এটা পৰিবহন সিন্ডিকেট চলাই আছে বিশ্ব দত্ত নামৰ এজন যুৱকে। এই বিশ্ব দত্তই প্ৰত্যেকখন গাড়ীৰ পৰা পইচা সংগ্ৰহ কৰে আৰু ইয়াৰ যিসকল ট্ৰেভেলাৰ আৰু চিটি ৰাইড চালকসকলে ইতিমধ্যে আমাৰ আগত সেই মন্তব্য দিছে যে দীৰ্ঘদিনৰ পৰা বিশ্ব দত্তই ইয়াত ধন সংগ্ৰহ কৰি আছে। উল্লেখনীয় কথাটো হৈছে বোকাখাতত বেচৰকাৰী মিনি বাছ চালক সন্থা আছে, তেওঁলোকৰ এটা কাউণ্টাৰ হোটেল মনালিছাৰ কাষত আছে। কিন্তু এই যিটো স্থান, এই স্থানটোত এটা অবৈধ কাউণ্টাৰ খুলি এই কাউণ্টাৰটোৰ পৰা ধন সংগ্ৰহ কৰি আছে। দৈনিক প্ৰত্যেকখন গাড়ীৰ পৰা 100 টকা কাউণ্টাৰৰ ফিজ লয় আৰু পাৰ্কিঙৰ নামত 50 টকাকৈ লয় আৰু প্ৰায় 20খনতকৈ অধিক গাড়ী ইয়াৰ পৰা চলাচল কৰে আৰু এই দৈনিক প্ৰায় 3000 টকা দৈনিক ইয়াত সংগ্ৰহ হয় আৰু এই সংগ্ৰহ কৰা ধনখিনি বিশ্ব দত্তই সংগ্ৰহ কৰে অবৈধভাৱে। আৰু এই বিশ্ব দত্তৰ বোলা যিজন যুৱক, এই যুৱকজনে ইয়াৰ যিসকল চালক বা ইয়াৰ যিসকল চালক পৰিচালক হেণ্ডিমেন যিসকল থাকে তেওঁলোকক ইয়াৰ পৰা খেদাই দিয়ে বুলি তেওঁলোকে অভিযোগ কৰিছে, অৰ্থাৎ তেওঁলোকক দুৰ্ব্যৱহাৰ কৰে। গতিকে এটা সিন্ডিকেট চক্ৰ ইয়াত চলি আছে আৰু এই সিন্ডিকেটৰ বিৰুদ্ধে কিন্তু আজিলৈকে গোলাঘাট জিলা পৰিবহণ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই। বোকাখাতৰ যিখন আৰক্ষী থানাৰ নিচেই কাষতে আচলতে একেবাৰে নাকৰ তলতে চলি আছে এইটো অবৈধ সিন্ডিকেট আৰু এই সিন্ডিকেটৰ তথ্য আমি ইতিমধ্যে লাভ কৰিছোঁ। আগতে আমি ভাবিছিলোঁ যে এই স্থানত হয়তো তেখেতসকলে সুন্দৰভাৱে তেওঁলোকৰ যি মিনি বাছ চালক সন্থা আছে তেওঁলোকৰ লগত জড়িত হৈ চলাই আছে, কিন্তু শেহতীয়াকৈ তথ্য ফাদিল হৈছে যে বিশ্ব দত্ত নামৰ এজন যুৱকে ইয়াত এটা অবৈধ সিন্ডিকেট চলায়, ইয়াত এটা অবৈধ কাউণ্টাৰ খুলি এই কাউণ্টাৰৰ পৰা তেওঁলোকে ইয়াত অবৈধভাৱে ধন সংগ্ৰহ কৰি আছে। মই অমৰ বড়িক এই কাউণ্টাৰটো দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এইটো কাউণ্টাৰ অবৈধভাৱে ইয়াত চলি আছে আৰু বিশ্ব দত্ত নামৰ এজন যুৱকে ইয়াত অবৈধভাৱে ধন সংগ্ৰহ কৰি এই কাউণ্টাৰটো চলাই ৰাখিছে। আৰু এইটো কাউণ্টাৰ ভূমিখিনিয়ে হৈছে গোলাঘাট স্বাস্থ্য বিভাগৰ ভূমি আৰু গোলাঘাট স্বাস্থ্য বিভাগৰ এই ভূমিত অবৈধভাৱে এটা কাউণ্টাৰ নিৰ্মাণ কৰি দীৰ্ঘদিনৰ পৰা ধন সংগ্ৰহত লিপ্ত আছে এই বিশ্ব দত্ত। আমি তেখেতৰ সম্পূৰ্ণ তথ্য আমাৰ হাতত আছে। ইতিমধ্যে আমাৰ ভাষ্য আমি ইতিমধ্যে লাভ কৰিছোঁ যে তেওঁ দীৰ্ঘদিনৰ পৰা ইয়াত প্ৰত্যেকখন গাড়ীৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি এটা সিন্ডিকেট চলাই আছে। কিন্তু লক্ষণীয় কথাটো হৈছে যে আৰক্ষীয়ে আৰু পৰিবহণ বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া গুৰুত্বপূৰ্ণ হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।